নমস্কাৰ অষ্টম দৰমহা আয়োগ সম্পৰ্কত শেহতীয়া কেইটামান ভাল খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। অষ্টম দৰমহা আয়োগ কেতিয়াকৈ গঠন কৰিব? চেণ্ট্ৰেল গভৰ্ণমেণ্ট কনষ্টিটিউট এ পে কমিশ্যন ইন এভৰি 10 years, অৰ্থাৎ প্ৰত্যেক 10 বছৰৰ মূৰে মূৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টে পে কমিশ্যন গঠন কৰে। 7 পে কমিশ্যন ৱাজ ফৰ্ম ইন 2014। সপ্তম দৰমহা আয়োগ গঠন হৈছিল 2014 চনত। ইটছ ৰিকমেণ্ডেশ্যন ৱেৰ ইমপ্লিমেণ্টেড ফ্ৰম জানুৱাৰী 2016 আৰু ইয়াৰ ৰিকমেণ্ডেশ্যনসমূহ কাৰ্যকৰী হৈছিলে 1 জানুৱাৰী 2016 পৰা। একজেক্টলি 10 years after the 6th pay commission implementation on January 1st, 2006 আৰু ষষ্ঠ দৰমহা আয়োগ গঠন হৈছিল 2006 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হৈছিল। ঠিক তাৰ সম্পূৰ্ণ 10 বছৰৰ পিছত সপ্তম দৰমহা আয়োগ হৈছিল 2016 চনৰ 1 জানুৱাৰীৰ পৰা। 8th pay commission now be able to implemented by January 2026। সেই হিচাপত জানুৱাৰী 2026ত অষ্টম দৰমহা আয়োগ হ'ব লাগে। হাউ মাছ উইল চেলাৰিজ ইনক্ৰিজ? যদি অষ্টম দৰমহা আয়োগ গঠন হয় তেতিয়া কিমান দৰমহা বৃদ্ধি হ'ব? দি মিনিমাম চেলাৰী আফটাৰ 8th pay commission ইজ গোয়িং টু বি হাইক এৰাউণ্ড 34,500 এজ কম্পেয়াৰ্ড উইথ দি ৰুপিজ 18,000 কাৰেণ্টলি। অৰ্থাৎ বৰ্তমান যিটো মিনিমাম চেলাৰী 7 পে কমিশ্যন মতে 18,000, সেই অনুপাতে যদি অষ্টম পে আয়োগ গঠন হয় তেতিয়া মিনিমাম পে 34,500 হ'ব বুলি বিশেষজ্ঞসকলে মত পোষণ কৰিছে। ডিএ কেনেধৰণৰ হ'ব? দি ফৰ্মুলা might also be revised as Economic Survey 2024 had suggested that India's inflation together framework should consider exclusive food inflation। অৰ্থাৎ মুদ্ৰাস্ফীতিটো যথেষ্ট হৈছে, গতিকে এটা পে ৰিভিজন হোৱাটো খুব জৰুৰী হৈ পৰিছে ভাৰতবৰ্ষৰ ক্ষেত্ৰত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে। গতিকে অষ্টম দৰমহা আয়োগ সম্পৰ্কত বহুখিনি জল্পনা কল্পনা চলি আছে। 8th পে কমিশ্যন যদি হয় তেতিয়া ফিটমেণ্ট ফেক্টৰ কিমান হ'ব? সপ্তম দৰমহা আয়োগত 2.57 আছিলে আৰু যদি তাতকৈ কিছু বৃদ্ধি হয় 2.86 হ'ব পাৰে বুলি বিশেষজ্ঞসকলে মত পোষণ কৰে। আৰু বহুতেই ক'ব বিচাৰে যে 1.92 হ'ব পাৰে। গতিকে আমি দুয়োটা মিলাই যদি চাওঁ, যদি পূৰ্বৰ তুলনাত এইবাৰ অষ্টম দৰমহা আয়োগত দৰমহাৰ যিটো বৃদ্ধিৰ হাৰ সেইটো কিছু বৃদ্ধি হয় তেতিয়া নিশ্চয় 2 পইণ্টৰ ওপৰতে থাকিব। যোৱাবাৰ 40%ৰ ওপৰত চেলাৰী বৃদ্ধি 14%ৰ ওপৰত চেলাৰী বৃদ্ধি হৈছিল। এইবাৰ যদি 20%ৰ ওপৰত বৃদ্ধি হয় তেতিয়া নিশ্চয় ফিটমেণ্ট ফেক্টৰ 2 পইণ্টৰ ওপৰত থাকিব আৰু তাতকৈ যদি কিছু কম হয় তেতিয়াহ'লে 1.92 হ'ব পাৰে ফিটমেণ্ট ফেক্টৰ। আৰু এই সময়তে অষ্টম দৰমহা আয়োগ গঠনৰ এটা উপযুক্ত সময় বুলি বিবেচনা কৰা হৈছে, কিয়নো 2025 চনৰ বাজেটত কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগ গঠনৰ সম্পৰ্কত ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। নে কেন্দ্ৰীয় চৰকাৰে অন্য কিবা প্ৰকাৰে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক সন্তোষিত কৰিব বিচাৰে, সেই বিষয়ে শেহতীয়া খবৰ পোৱাৰ লগে লগে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। কিন্তু JCMৰ হওক বা অন্যান্য কৰ্মচাৰী সংগঠনসমূহে চৰকাৰৰ লগত অষ্টম দৰমহা আয়োগ গঠন সম্পৰ্কত তেওঁলোকে আলোচনা বিলোচনা কৰি আছে আৰু শেহতীয়া আপডেট অহাৰ লগে লগে আমি জনাবলৈ চেষ্টা কৰিম। ধন্যবাদ।